নমস্কাৰ। আজি আমাৰ মঙলদৈ পৌৰসভাৰ কাৰ্যালয় ফালৰ পৰা সদৌ অসম পৌৰ নিগম কৰ্মচাৰী সন্থাৰ যি আহ্বান মৰ্মে দুদিনীয়া কাৰ্যসূচী অৰ্থাৎ আজি 4 অক্টোবৰ আৰু অহা কাইলৈ 5 অক্টোবৰ দুদিনীয়া কাৰ্যসূচীৰে আমি কৰ্মবিৰতি অৱস্থাত সৰ্বাত্মক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰৰ লগত আমাৰ দুয়োবাৰ চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা সুবিধাখিনি আমাৰ আদায় দিবৰ কাৰণে কেবিনেট মেমৰেণ্ডাম হৈ গৈছে। কেবিনেট দুবাৰকৈ পাছ হৈছিলে 2013 চনৰ আৰু 2021 চনত। আজিকো প্ৰতি আমাৰ চাকৰি চৰকাৰীকৰণৰ যি ফাইল প্ৰক্ৰিয়া এই ফাইলতে থাকি গ'ল। ইয়াক কোনো ধৰণৰ সুব্যৱস্থালৈকে নাহিলে। গতিকে এয়া আমাৰ এটা অনুৰোধ যে অসম চৰকাৰে আমাক যি পৌৰ কৰ্মচাৰীসকলক চৰকাৰীকৰণ কৰিব বিচাৰিছিলে তাৰ কি মেৰপাকত আজি তাৰিখলৈ আমাক চাকৰি চৰকাৰীকৰণ নকৰিলে। সেই হেতুকে আজি আমাৰ সদৌ অসম পৌৰ নিগম কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা দুদিনীয়া কাৰ্যসূচী যদিও ৰূপায়ণ কৰিছে, যদি ইয়াৰ পিছতো কোনো ধৰণৰ সুফল নাপায়, আগন্তুক দুৰ্গা পূজাৰ পিছত সৰ্বাত্মক কৰ্মবিৰতি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব। যিহেতুকে চাওক, আজি পৌৰসভাৰ যি কৰ্মচাৰী আছে, আজি অসম চৰকাৰে আকৌ পুনৰ দুটা কেডাৰত বিভক্ত কৰি লৈ তেওঁলোকে গাণনিক আৰু অভিযন্তাক নিয়োগ কৰিছে। গতিকে গাণনিক অভিযন্তাক নিয়োগ কৰাৰ পিছত আমাৰ যিসকল পুৰণি কৰ্মচাৰী আছিলোঁ তাৰ গাণনিক আৰু একাউণ্টেণ্ট বা অভিযন্তা যিয়েই নহওক, তেওঁলোকৰ স্থানত পুনৰ আকৌ গভৰ্ণমেণ্টে যি জাপি দিব বিচাৰিছে, এয়া কিন্তু কোনো ধৰণৰ সহনীয় কথা নহয়। যিহেতুকে আমাৰ পৌৰ কৰ্মচাৰীসকলৰ যি কৰ্ম, ইয়াত কোনো ধৰণৰ হেতালি নাই। পৌৰ কৰ্মচাৰীসকলে চৰকাৰৰ নিৰ্দেশনা মৰ্মে যি আঁচনি সকলোখিনি ৰূপায়ণ কৰি আছে, কাৰ্যসূচী সকলোভাৱে তেওঁলোকে সমাপন কৰি আছে। গতিকে তেনেস্থলত আকৌ পুনৰ দুগৰাকীকৈ যি ইঞ্জিনিয়াৰ বা আমাৰ গাণনিক নিয়োগ কৰিছে, এইটো বৰ ৰহস্যৰ আঁতৰত আছে। গতিকে সেইকাৰণেই আমি সদৌ অসম পৌৰ নিগম কৰ্মচাৰী তৰফৰ ফালৰ পৰা পুনৰবাৰ আকৌ ঘোষণা কৰিছোঁ যে তেওঁলোকক অতি সোনকালে কি ব্যৱস্থা লৈ লগতে আমাকো পৌৰ কৰ্মচাৰী হিচাপে জীয়াই থাকিবলৈ দি তেওঁলোকে যাতে আমাক অসম চৰকাৰখনে সুদৃষ্টি প্ৰক্ষেপ কৰে। এতিয়া ইয়াৰ পিছত যদি তেনেধৰণৰ কোনো পদক্ষেপ নলয় তেনেহ'লে জংগী আন্দোলন গঢ়ি তোলা হয়। আমি পৌৰসভাৰ কৰ্মচাৰী হয় আজি 48 মাহ ধৰি আমি দৰমহা পোৱা নাই। অসম চৰকাৰৰ হেমাহিৰ কাৰণে আমাৰ দৰমহা হোৱা নাই। আমাৰ পৰিয়ালবৰ্গৰ চলিবৰ কাৰণে বৰ উপায় নোহোৱা হৈ গৈছে। সেয়েহে অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাক চৰকাৰীকৰণ কৰক। আজি 98ৰ পৰা মই সোমাই আছোঁ, কিন্তু আজিলৈকে চৰকাৰীকৰণ কোনো ব্যৱস্থা নল'লে। ল'ম বুলি কয় কিন্তু নলয়। কি কাৰণত এইবিলাক হৈ আছে আমি বুজি পোৱা নাই। আৰু নতুনকৈ নিযুক্তিহে দি আছে আমাক। আমাৰ অফিচত এতিয়া দুজন মানুহ আনিব খুজিছে, ইঞ্জিনিয়াৰ আৰু একাউণ্টেণ্ট। কিন্তু অলৰেডি তেওঁলোক আছে, তেওঁলোকে কাম কৰিয়ে আছে, তথাপিও আকৌ নতুনকৈ নিযুক্তি দিব খুজিছে। কিন্তু তেওঁলোক থকা পৰ্যন্ত আকৌ এওঁলোককে দৰমহা দিব পৰা নাই, আকৌ তেওঁলোকক সোমাই দিছে। এইবিলাক কি চৰকাৰে কি কৰিছে আমি এতিয়ালৈ বুজিব পৰা নাই। কিন্তু আমি দৰমহা যে পোৱা নাই, চৰকাৰীকৰণ হোৱা নাই, সেইটো আমাক বিবেচনা কৰিব লাগে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।